Hello students, আজি আমি কমপ্লেক্স নাম্বাৰৰ দ্বিতীয়টো ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছোঁ। আজি আমি পঢ়িম পোলাৰ ফৰ্ম অফ এ কমপ্লেক্স নাম্বাৰ। কমপ্লেক্স নাম্বাৰৰ পোলাৰ ফৰ্ম কি হয়? কমপ্লেক্স নাম্বাৰৰ পোলাৰ ফৰ্মটো হৈছে কমপ্লেক্স নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰা এটা টাইপ। কমপ্লেক্স নাম্বাৰ ধৰি লওক আমি যদি গ্ৰাফত বহাওঁ, কমপ্লেক্স নাম্বাৰ যেতিয়া গ্ৰাফত বহাওঁ, এক্স এক্সিছডালক আমি কওঁ ৰিয়েল এক্সিছ আৰু ৱাই এক্সিছক আমি কওঁ ইমাজিনাৰী এক্সিছ। আগত যি আমি গ্ৰাফ পাইছিলোঁ এক্স আৰু ৱাই এক্সিছ ছেম, খালি এক্স এক্সিছটোক আমি ৰিয়েল এক্সিছ বুলি ধৰোঁ আৰু ৱাই এক্সিছটোক আমি ইমাজিনাৰী এক্সিছ বুলি ধৰোঁ। ৱাইত আমি ইমাজিনাৰী পাৰ্টটো বহাম আৰু ৰিয়েল এক্সিছত আমি ৰিয়েল পাৰ্টটো বহাম। ধৰি লোৱা জেড ইজুকেল টু 4 + 5 এটা কমপ্লেক্স নাম্বাৰ। চ' 4টো ৰিয়েল পাৰ্ট, ধৰি লোৱা 1 2 3 4, 4টো ৰিয়েল পাৰ্ট আৰু 5টো ইমাজিনাৰী পাৰ্ট। এইটো চ' আমি এনেকৈ লিখিব পাৰোঁ 4, 5 আৰু 4টো ৰিয়েল পাৰ্ট হ'ব, 5টো ইমাজিনাৰী পাৰ্ট হ'ব। এইটো হৈছে পোলাৰ ফৰ্ম অফ এ কমপ্লেক্স নাম্বাৰটো কেনেকৈ ষ্টাৰ্ট কৰোঁ। জাষ্ট মই এইটো আইডিয়াটো দিছোঁ পোলাৰ ফৰ্মটো কেনেকৈ হয়। এইটো এটা ধৰি লোৱা, এইটো ৰিয়েল এক্সিছ, এইটো ইমাজিনাৰী এক্সিছ। মই জেড এ প্লাছ আই বি এটা কমপ্লেক্স নাম্বাৰ বহাইছোঁ গ্ৰাফ পেপাৰত। যদি গ্ৰাফত এই পইণ্টটো হয় জেড ইজুকেল টু এ প্লাছ আই বি, ইয়াৰে এইখিনি হ'ব বি, এইখিনি হ'ব এ। ধৰি লোৱা অৰিজিনৰ পৰা এই পইণ্টটো আমি কানেক্ট কৰিছোঁ, ধৰি লৈছোঁ এইখিনি হৈছে আৰ, আৰু আৰে ৰিয়েল এক্সিছৰ লগত এংগুল কৰিছে, ধৰি লৈছোঁ থিটা। ঠিক আছে, এটা কমপ্লেক্স নাম্বাৰ আমি বহাইছোঁ গ্ৰাফত। কমপ্লেক্স নাম্বাৰটো হৈছে জেড ইজুকেল টু এ প্লাছ আই বি, এটো ইয়াৰ ৰিয়েল পাৰ্ট, বিটো ইমাজিনাৰী পাৰ্ট। এতিয়া অৰিজিনৰ লগত আমি পইণ্টটো কানেক্ট কৰি দিছোঁ, ধৰি লৈছোঁ এইখিনি আৰ, আৰে ৰিয়েল এক্সিছৰ লগত কৰা এংগুলটো ধৰিছোঁ আমি থিটা। এতিয়া এই ট্ৰাইংগলটোত যদি আমি ট্ৰিকোনোমেট্ৰি ইউজ কৰোঁ, কছ থিটা কি হ'ব? কছ থিটা মানে কি? b/h। ইয়াত b বেছটো কি হয়? a, h-টো কি হয়? r। চ' a ইজুকেল টু r কছ থিটা। ঠিক আছে, ঠিক তেনেকৈ চাইন থিটা কি হ'ব? p/h, p কি হয়? b, h-টো কি হয়? r। চ' b ইজুকেল টু r চাইন থিটা। ঠিক আছে, এতিয়া ধৰি লৈছোঁ এইটো 1 নাম্বাৰ, এইটো 2 নাম্বাৰ। আমি জেডটো কি ধৰিছিলোঁ? এ প্লাছ আই বি। চ' এৰ ভেলু যদি ইয়াত বহাই দিওঁ কি হ'ব? আৰ কছ থিটা। আই বিৰ ভেলু আৰ চাইন থিটা। এতিয়া আৰটো কমন ল'লে কছ থিটা প্লাছ আই চাইন থিটা। এইটো হৈছে ইয়াৰ পোলাৰ ফৰ্ম। এইটো কাৰ্টেছিয়ান ফৰ্ম বুলি কয়, এইটোক কোৱা হয় পোলাৰ ফৰ্ম, এটা কমপ্লেক্স নাম্বাৰৰ পোলাৰ ফৰ্ম। এতিয়া তোমাক কুৱেশ্যন দিয়ে, এটা কুৱেশ্যন যদি দিয়ে তোমাক এইটো দিয়া থাকিব, জেড ইজুকেল টু এটা কমপ্লেক্স নাম্বাৰ দিয়া থাকিব, তাক তুমি পোলাৰ ফৰ্মত লৈ যাব লাগে। পোলাৰ ফৰ্মৰ কাৰণে তুমি আৰটো কেনেকৈ উলিয়াবা? আৰটো উলিওৱাৰ ফৰ্মুলা তুমি যদি 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ যদি কৰি দিয়া কি হ'ব? এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ, আৰ স্কুৱেৰটো কমন যাব, কছ স্কুৱেৰ প্লাছ চাইন স্কুৱেৰ থিটা। চ' আৰ স্কুৱেৰ ইজুকেল টু কি হ'ব? এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। চ' আৰ ইজুকেল টু হ'ব √ওভাৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। ঠিক আছে,
এইটো আৰৰ ভেলু থিটাৰ ভেলু আমি কেনেকৈ উলিয়াম থিটাটোৰ ভেলু উলিয়াবলৈ হ'লে আমি যদি 2/1 কৰোঁ বি বাই এ আৰ সাইন থিটা আৰ কস থিটা আৰ কেঞ্চেল গ'ল চ' টেন থিটা ইকুৱেল বি বাই এ চ' থিটা ইজ ইকুৱেল টেন ইনভাৰ্চ বি বাই এ এই থিটাটোকে কোৱা হয় আৰ্গুমেণ্ট অফ জেড ইয়াক আমি কেনেকৈ লিখোঁ এনেকৈ আৰ্গ জেড বুলি এ আৰ জি জেড ঠিক আছে এটা কমপ্লেক্স নাম্বাৰৰ পোলাৰ ফৰ্ম এনেকৈ উলিয়ায় জেড ইজ ইকুৱেল টু এ প্লাছ আই বি যদি এটা কমপ্লেক্স নাম্বাৰ হয় ইয়াৰ পোলাৰ ফৰ্মটো হ'ব আৰ হোল ব্ৰেকেট কছ থিটা প্লাছ আই চাইন থিটা ইয়াৰে আৰটো কি হয় √ওভাৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আৰু থিটাটো হৈছে টেন ইনভাৰ্চ বি বাই এ কিন্তু ইয়াত এটা কণ্ডিশ্যন সোমাই আছে তোমাৰ কোৱাড্ৰেণ্ট লৈ কমপ্লেক্স নাম্বাৰটো কোনটো কোৱাড্ৰেণ্টত পৰিব তাৰ ওপৰত ডিপেণ্ড কৰি তোমাৰ থিটাৰ ভেলুটো কিন্তু বেলেগ বেলেগ হ'ব ইয়াত এতিয়া এইটো 4টা কোৱাড্ৰেণ্ট আছে যদি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পৰে থিটাৰ ভেলুটো থিটাই হ'ব ছেকেণ্ড কোৱাড্ৰেণ্টত পৰিলে পাই মাইনাছ থিটা থাৰ্ড কোৱাড্ৰেণ্টত মাইনাছ পাই প্লাছ থিটা আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত মাইনাছ থিটা কমপ্লেক্স নাম্বাৰটো কোনটো কোৱাড্ৰেণ্টত পৰে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমাৰ থিটাৰ ভেলুটো বেলেগ বেলেগ হ'ব এইটো যিটো থিটাৰ ভেলু সেইটো বেলেগ বেলেগ হ'ব কুৱেশ্যন এটা কৰিলে বুজি পোৱা যাব এইটো কেনেকৈ উলিয়ায় থিটা এইটো কিছুমান বুকত পাবা আলফা ইজুকেলটো থিটা ইয়াত আলফা ইজুকেলটো এইটো হ'ব ইয়াত আলফা ইজুকেলটো এইটো ইয়াত আলফা ইজুকেল মাইনাছ থিটা ঠিক আছে এটা কুৱেশ্যন এটা চাওঁ আহা তেতিয়া বুজি পাম কুৱেশ্যন এটা দিয়া আছে জেড ইজুকেলটো 1 প্লাছ আই ইয়াক আমি পোলাৰ ফৰ্মত নিব লাগে চ' পোলাৰ ফৰ্মত নিবলৈ হ'লে ইয়াত এটো কি হয় 1 হয় বিটো কি 1 ফাৰ্ষ্ট আমি কি কেলকুলেট কৰিম আৰ কি হ'ব √ওভাৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ চ' 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ √2 নেক্সট আমি কেলকুলেট কৰিম ধৰি লোৱা 10 আলফা বুলি লিখা 10 আলফা মডুলাছ অফ বি বাই এ আমি সৰু ভেলুটো ল'ম কি হ'ব 1/1 ইজুকেল 1 10 আলফা 1 হ'লে আলফাৰ ভেলু কিমান হ'ব 45 ডিগ্ৰী 10 45 ডিগ্ৰীৰ ভেলু 1 45টো আমি কি বুলি লিখিব পাৰোঁ π/4 ইয়াত আছিল থিটা ইয়াত আছিল পাই মাইনাছ থিটা ইয়াত মাইনাছ পাই প্লাছ থিটা ইয়াত মাইনাছ থিটা চ' দুইটাই প্লাছ চ' জেডটো ক'ত থাকিব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চিন্স জেড লাইজ ইন ফাৰ্ষ্ট কোৱাড্ৰেণ্ট therefore আৰ্গুমেণ্ট জেডটো কি হৈ যাব সেম ফাৰ্ষ্ট কোৱাড্ৰেণ্টত 5/4 হ'ব তো পোলাৰ ফৰ্মটো কি হ'ব তো therefore z is equal r √2 cos থিটা cos π/4 প্লাছ i sin থিটা i π/4 তেনেকুৱা এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ আহে হয় ডাইৰেক্টলি পোলাৰ ফৰ্ম উলিয়াব দিয়ে নহ'লে কেতিয়াবা আৰ্গুমেণ্ট জেড উলিয়াব দিয়ে আৰু এটা কুৱেশ্যন চাওঁ আহা ধৰি লোৱা জেড ইজ ইকুৱেল টু -1 সেম কুৱেশ্যনতে মই চাইনটো চেঞ্জ কৰি দিছোঁ ইয়াতে মই ডাইৰেক্টলি আৰটো ডাইৰেক্ট √2 হ'ব 10 আলফা কিমান হ'ব মডুলাছ ল'ম যেতিয়া আলফাটো π/4 হ'ব এইখিনিত চেঞ্জ হ'ব চিন্স জেড লাইজ ইন এইখিনি বুজি পাইছা এইখিনি চেম খালি ইয়াতে মই চাইনটো চেঞ্জ কৰিছোঁ চ' জেডটো
প্লাছ চ' কোৱাড্ৰেণ্টটো মাইনাছ প্লাছ হ'লে কি হয় ইয়াতে হয় প্লাছ প্লাছ ইয়াতে মাইনাছ প্লাছ ইয়াতে মাইনাছ মাইনাছ আৰু ইয়াতে হ'ব প্লাছ মাইনাছ চ' আমাৰটো কি মাইনাছ প্লাছ মানে ছেকেণ্ড কোৱাড্ৰেণ্ট চিন্স জেড লাইজ ইন ছেকেণ্ড কোৱাড্ৰেণ্ট দেয়াৰফৰ আৰ্গুমেণ্ট জেড হৈ যাব তোমাৰ পাই মাইনাছ থিটা মানে পাই মাইনাছ পাই বাই 4 এইটো হৈ যাব তোমাৰ 4 পাই মাইনাছ পাই 3 পাই বাই 4 তো পোলাৰ ফৰ্মটো কি হৈ যাব আৰৰ ভেলু √2 চ' কছ থিটা কছ 3 পাই বাই 4 আই চাইন থিটা 3 পাই বাই 4 তেনেকুৱা ঠিক আছে ধৰি লোৱা আৰু এটা কুৱেশ্যন মই থাৰ্ড কোৱাড্ৰেণ্টৰ কাৰণে এটা দেখাই দিছোঁ থাৰ্ড কোৱাড্ৰেণ্টত কি দুইটাই মাইনাছ হয় তো জেড ইজুকেলটো এইটো -1 ধৰি লোৱা -i ছেম কুৱেশ্যন মই আৰ্গুমেণ্টটো উলিওৱা দেখাই দিছোঁ ইয়াতো আলফাটো তোমাৰ পাই বাই 4 হ'ব আৰটো √2 হ'ব ছেম ইয়াতে খালি কি হ'ব চিন্স জেড লাইজ ইন ফ'ৰ্থ কোৱাড্ৰেণ্ট চ' আৰ্গুমেণ্ট জেডটো কি হৈ যাব -পাই প্লাছ থিটা -পাই প্লাছ থিটা পাই বাই 4 চ' 4 -4 পাই প্লাছ পাই -3 পাই বাই 4 ঠিক আছে চ' এতিয়া কি হৈ যাব পোলাৰ ফৰ্মটো জেড ইজুকেল √2 কছ থিটা কছ -3 পাই বাই 4 প্লাছ আই চাইন -3 পাই বাই 4 এইটো তেনেকৈ কেলকুলেট কৰে ধৰিব পাৰিছা নহয় পোলাৰ ফৰ্মলৈকে ফাৰ্ষ্টে তুমি আৰটো উলিয়াব লাগিব তাৰপিছত ধৰি লোৱা আলফা বুলি ধৰি লৈ পেলাই মই দেখাইছোঁ আলফা লৈ পেলাই তাৰপিছত জেডটো কোনটো কোৱাড্ৰেণ্টত থাকে তাৰ ওপৰত ডিপেণ্ড কৰি তোমাৰ আৰ্গুমেণ্ট জেডটো হ'ব তোমালোকে বুজি পাইছানে নাই মোক কমেণ্ট কৰি জনাবা ইয়াৰ নেক্সট ভিডিঅ'টোত আৰু কিছুমান প্ৰব্লেম আমি কৰিম কমপ্লেক্স নাম্বাৰৰ তাৰপিছত আমি থাৰ্ড ভিডিঅ'টো লৈ আহিম থাৰ্ড ভিডিঅ'টো আমি আৰু কিছুমান প্ৰব্লেম ছল্ভ কৰিম মেইন বেছিক ফৰ্মুলাখিনি আমি ভিডিঅ' নাম্বাৰ 1 আৰু ভিডিঅ' নাম্বাৰ 2ত দি দিছোঁ তোমালোকে এইখিনি চাই নোট ডাউন কৰি ল'বা আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰিবা থেংক ইউ